হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো কেনে আছে নিশ্চয় ভালে আছে আৰু চাওঁতে আমাৰ বৰঈদটো আহি পালেহি বৰঈদটো মানে আমাৰ মানে বছৰৰ যেন দুটা ঈদ হয় এটা ৰমজান ঈদ আৰু আনটো হ'ল বৰঈদ আৰু এই বৰঈদটো আহি পালে যেতিয়া আমাৰ ঘৰৰ মানুহবোৰৰ মানে কামৰ কি উৎপাত মানে মাইকী মানুহখিনিয়ে মানে ইমানে কাম কৰিব লগা হৈ যায়গৈ যেন যেন আমি গোটেই বছৰ কাম যেন নকৰোৱে গোটেই মানে মাহটো যেন কাম নকৰোৱে এনেকুৱা লাগে আৰু ঈদ আহিলে মানে কামৰ ইমানেই কোব বাঢ়ে যেন ঈদত যেন কাম নকৰিলে আমাৰ কিবা যেন ঈদটোৱে আধৰুৱা লাগি যায় আৰু খুব বেছি এটা মানে উৎসাহো লাগে আৰু মানে ঈদ আহিছে আমি কাম কৰিবই লাগিব এনেকুৱা ধৰণৰ এটা মানে উৎসাহ আৰু এই দেখিছেনে চব ফালে মানে চেডেলি ভেদেলি হৈ গৈছেগৈ আৰু আমাৰ চোতালত এয়া দেখিছেনে পোৱালিবোৰে কেনেদৰে খেলি আছে গুটি আৰু কিমানেই যেন উৎপাত কৰি আছে সঁচাকৈ এনেকুৱা এটা দিন আছে হয়নে এনেকুৱা দিন আৰু সিহঁতৰো ঘূৰি নাহিব কাৰণ আমাৰো এনেকুৱা এটা দিন গ'ল আৰু সিহঁতে কি ধুনীয়াকৈ গুটি খেলি আছে এনেকুৱা গুটি খেলবোৰ আজিকালি প্ৰায় নোহোৱাই হৈ গৈছে নহয়নে বাৰু আপোনালোকৰ ফালে আছে নেকি বাৰু এনেকুৱা খেল খেলেনে বাৰু ল'ৰা ছোৱালীবোৰে আমাৰ ইয়াত বাৰু খেলে সুবিধা পালে ল'ৰা ছোৱালীবোৰে আৰু এইখিনিতে পকাতে সিহঁতে মানে বহি লৈ ইমান ধুনীয়াকৈ খেলি আছে মই মানে নাচাই থাকিব নোৱাৰিলোঁ মই এবাৰ ওলাই আহিলোঁ ভিতৰত কামখিনি এৰি থৈ লৈ আকৌ বাহিৰতো ওলাই আহিলোঁ সিহঁতৰ মানে খেলখিনি চাবৰ কাৰণে আৰু সেই সুযোগতে আপোনালোককো দেখুৱাই দিলোঁ বাৰু খেলটো আৰু আকৌ আহি গ'লোঁ মই ভিতৰত আকৌ এয়া কাম কৰি আছোঁ আৰু ঈদত মানে কাম কৰা মানে কি আৰু মানে ঘৰ ঝাৰু দিয়া ঘৰ মানে মোচা গ্ৰিল চিল ক'ত কি আছে এইবোৰ মানে চাফাই কৰা এইবোৰ আৰু আপোনালোকেও কৰে চাগে আপোনালোকৰ ফালেও কৰে চাগে নকৰাকৈ নাথাকে কোনেও আমাৰ এইটো মানে এটা পবিত্ৰ দিনৰ কাৰণে আমি এনেদৰেই মানে প্ৰিপেয়াৰেশ্যন মানে লওঁ আৰু মানে ষ্টাৰ্টিং মানে এনেদৰে কৰোঁ আৰু ঘৰটো মানে আগতে মানে জাৰা পোচা এইবোৰ কৰিলে আমি মানে ষ্টাৰ্টিং কৰোঁ আৰু ঈদৰ প্ৰিপেয়াৰেশ্যনটো আমি এনেদৰে নিওঁ তাৰপিছত এই পোৱালিবোৰক মই লগাই দিলোঁ নহয় বোলো তহঁতে অকল খেলিলেই নহ'ব মোকো অকণমান সহায় কৰি দে তাৰপিছত সিহঁতে আটাইবোৰে লগ লাগি এয়া ঘৰৰ বস্তুবোৰ এয়া ধুইছে তুমি কি ক'বা কোৱা আৰু তোক কি লাগিব পইচা লাগিব তোকো ল'ৰা ছোৱালীবোৰে যেন এনেদৰে পানীৰে উমলিব পাই ইমানেই ভাল পাইছে সিহঁতক মানে খেদিবই নোৱাৰা হ'লোঁ একদম উমলিয়ে আছে তাতে ৰাচিকে পানী আনি দি আছে যেতিয়া আৰু সুবিধাই হৈছে সিহঁতৰ আটাইকেইটাকে মানে মেহেন্দি কিনিবৰ কাৰণে পইচা দিলোঁ কি ফূৰ্তি সিহঁতৰ তাৰপাছত ইফালে আমাৰ আকৌ পিঠাও বনাবলৈ ষ্টাৰ্ট কৰিলে এয়া তিলপিঠা বনাবলৈ ষ্টাৰ্ট মই বনাব নাজানো বাৰু আমাৰ ওচৰৰে এগৰাকীয়ে মোক প্ৰত্যেকবাৰে বনাই দিয়ে আৰু এজনী মোৰ জা হয় দেই আমাৰ হেৰি চলি আছে আৰু ইয়াত ঈদৰ প্ৰস্তুতি চলি আছে চাচি কি কৰি আছে এইফালে চাচোন এবাৰ কি শুনি আছে বিয়াৰ পিঠাগুৰি এইখিনি আমাৰ ফুল ফুলি আছে
ফুল ফুলে কিন্তু ল'ৰা ছোৱালীবোৰ ইমানেই ছিগে আৰু এই ফুলখিনি বহুত ধুনীয়া আৰু মই চুলিটো লগাওঁ দেই এইটো ফুল। আৰু ইফালে মায়ে কুটি থৈছিলে আম টেঙা আৰু এইখিনি সিহঁতক ঢেঁকীশালতো দিছে আৰু এয়া আমিও কাম কৰি কৰি এনেদৰে মানে আমৰ জুতি লৈ আছোঁ দেই। সঁচাকৈ এনেকৈ কাম কৰিলে কাম কৰাৰ মাজতে যদি কোনোবাই এনেদৰে জুতি দিয়ে বহুত ভাল লাগে। আৰু এইফালে মায়ে পিঠাগুড়িও খুন্দি আছে, আমি মানে শুনি আছোঁ, মায়ে মানে পিঠাগুড়ি চালি আছে। এয়া হ'ল বৰা চাউলৰ পিঠাগুড়ি হয়। আৰু এইফালে এই চাচিজনীয়ে ইফালে হেৰি কৰি আছে আৰু মই আৰু ৰিচাই ঢেঁকি দিছোঁ দেই। আৰু ভিডিঅ'টো আমি এদিনতে কৰা নাই, মই কেইবাদিনো লগাই লৈ মই ভিডিঅ'টো কৰিছোঁ। আৰু এয়া গম পাইছে নহয়, তাৰমানে এদিনৰ পিছত এদিন মানে প্ৰত্যেক দিনেই মানে কোনো এজনী আহিয়ে থাকে মানে আমাৰ ঢেঁকীশালত। সেইটোকে মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। সেইটো কাৰণে মই কেইবাদিনৰো মানে ভিডিঅ' কৰি লৈ তেতিয়া মানে মই দেখুৱাইছোঁ কেইবাদিনৰ। এইজনী ফাতিমা বেগম আহিছে দেই। আৰু ইফালে আমাৰ গৰু আনিলে কুৰবানীৰ কাৰণে, আৰু আমি এসপ্তাহমান আগতে আনিছোঁ কাৰণ মঙলবাৰে অনা গ'ল আৰু সোমবাৰে আমাৰ ঈদ হয়। ঈদৰ ঘৰে কি কৰিব আৰু সিহঁতৰ ঘৰে ক'ত নং লাগি আছে? তুমি এখনেৰে মেগী খাই ভাল পোৱা? কাটা চামুচ। এয়া আমি ঈদৰ কাৰণে মিঠাই বনাই আছোঁ। ঈদৰ মিঠাই। আপোনালোকে ঈদৰ নাস্তা বনাইছেনে বাৰু? নিশ্চয় বনাইছে চাগে। কোনে কি বনাইছে বাৰু? তাৰ মাজতে আপোনালোকক আমি এটা নতুন মানে সোৱাদ লৈছোঁ। মানে নতুন সোৱাদ মানে আগতেও মানে খাওঁ, মানে খুব কমকৈ খাওঁ। এইটো কচুৰলতি আৰু শুকান মাছেৰে কচুৰলতিৰ এটা জুতি, মানে খুব টেষ্টি হয়। তেখেতে বজাৰৰ পৰা আনিলে, অনাৰ পিছত আৰু ক'লে আজি মানে বনাবই লাগিব, খাবই লাগিব। গতিকে মই টান পাইছোঁ বনাবলৈ, ৰিচাকো মাতিলোঁ। তাৰপিছত ৰিচাই মই বনাইছোঁ। মই গোটেইখিনি বস্তু তাইক যোগাৰ কৰি দিছোঁ। আজি পটাত বটিয়ে মানে মছলাখিনি বটি দিছোঁ। তাইক কৈছোঁ পটাত বটি দিম দে আজি, পটাত বটি দি তেতিয়া মানে শুকান মাছৰ মানে তৰকাৰীখিনি বনাবলৈ দিছোঁ আৰু তাইক। শুকান মাছে আৰু মানে কচুৰলতি আৰু বজাৰৰ পৰা কিনি আনিছে। খুব বোলে খাব মন গৈছে। তেতিয়া ভাবিলোঁ খুব জ্বলাকৈ বনাই দি দিওঁ আৰু। বটি ল'লে তৰকাৰীখনৰ সোৱাদটোৱে বেলেগ হয়। আৰু সেইটো কাৰণে ভাবিলোঁ শুকান মাছৰ তৰকাৰীখিনি অকণমান জুতি লগাই বনাম তেতিয়াহ'লে মানে পটাত বটিয়ে লওঁ আৰু জিৰাও অকণমান তিয়াই থৈছিলোঁ, আৰু এইখিনি জিৰাও ধুনীয়াকৈ বটি ল'লোঁ। কেৰাহী গৰম হোৱাৰ লগতে তেলখিনি দিয়া গ'ল। তেলখিনি মানে গৰম হৈ গ'ল কাৰণ কেৰাহী গৰমেই আছিলে। সেইটো কাৰণে বটি থোৱা মছলাখিনি দিয়া গ'ল আৰু আন্দাজমতে প্লেটত মছলাখিনি উলিওৱা গ'ল, হালধি আৰু জলকীয়া। আৰু এতিয়া জিৰাখিনি দি দিলে। তাৰপিছত বাকী মছলাখিনিও ইয়াত এড কৰি দিয়া গ'ল। আৰু মছলাখিনি খুব সুন্দৰকৈ ভাজিব লাগিব, কাৰণ মানে মছলাখিনি ভালকৈ ভাজিলে তেতিয়া তাৰ মানে কেঁচা গোন্ধটো নাইকিয়া হৈ যাবগৈ। আৰু মানে যিটো মানে সেই তেলটো উঠি অহালৈকে মানে মছলাটো ভাজিলে খুব ধুনীয়া এটা চেণ্টটো আহে আৰু তাৰ মানে সোৱাদটো ওলাই আহে। আৰু এইফালে শুকান মাছখিনিও ভাজি থোৱা হৈছে। আৰু এইখিনি হ'ল কঁঠালৰ গুটি দেই। কঁঠালৰ গুটি কাটি লোৱা গৈছিলে যেন, এই কঁঠালৰ গুটিখিনি মানে দি দিয়া গ'ল। কঁঠালৰ গুটিখিনি আগতীয়াকৈ দিয়া গ'ল, কাৰণ কঁঠালৰ গুটিটো অকণমান টাইট নহয় জানো, গতিকে সিজিবতো লাগিব।
আৰু অকণমান নিমখ দিয়া গ'ল, কাৰণ নিমখ দিলে তেতিয়া কঁঠালৰ গুটিখিনি সিজিব। আমি মানে নিমখ দিয়াই নাই। আৰু অকণমান পানী দিলে এইখিনি মানে সিজোৱা গ'ল আৰু সিজাব লাগিব। আৰু এতিয়া ঢাকনখন মাৰি দিলোঁ। তাৰপিছত এয়া দেখিছেনে সিজিছেই কঁঠালৰ গুটিকেইটা। নিমখটো আমি কমাই দিয়া গৈছে। আৰু এইখিনি ধুই লোৱা গৈছিলে যে শুকান মাছখিনি গৰম পানী দি ধুই দিছোঁ। গৰম পানী খুব ধুনীয়াকৈ উতলা গৰম পানী এবাৰ মানে দি লৈ তাৰপিছত মানে অকণমান পিছত ঠাণ্ডা পানী দি ধুনীয়াকৈ ধুই লোৱা গ'ল। আৰু এতিয়া খুব সাৱধানে মানে মাছখিনি লৰোৱা যাব, কাৰণ নহ'লে মাছখিনি ভাঙি গুড়া গুড়ি হৈ নাযাব জানো। আৰু সেইটো বুলিয়ে আৰু এনেদৰে লৰোৱাই আমাৰ ৰান্ধনীৰ মুখখন দেখুৱাই দিছোঁ বাৰু। স্পেচিয়েলিষ্ট। আৰু এই পানীখিনি শুকোৱালৈকে অকণমান মানে লৰা গ'ল। আৰু ইফালে গৰম পানী আৰু নিমখত মানে তিয়াই থোৱা গৈছিল প্ৰথমতে, তাৰপিছত গৰম পানী দি দিয়া গ'ল কচুখিনিত। দি লৈ ধুই অকণমান পানীখিনি সৰাই লৈ এতিয়া মানে এইখিনি কেৰাহীত দি দিয়া গ'ল। গোটেইখিনি গাতে যাতে মছলাখিনি লাগি যায় তেনেদৰে মানে লৰাই দিব লাগে। আৰু জুইৰ মানে ফ্লেমটো একদম মানে কমাই দিব লাগে এইখিনি সময়ত, কাৰণ ইয়াক পানী দিয়া নাযায়, কাৰণ সি তাপতে সিজিব লাগিব। অঙঠাত হ'লে ভাল আৰু মানে চৌকাৰ। আৰু আজিকালি অঙঠাটো নাই আৰু ক'তনো পাম, সেই গেছতে দিছোঁ আৰু মানে জুইৰ ফ্লেমটো কমাই লৈ। মই হেল্পাৰ আৰু দেই। তাইৰ লাচনি পাচনিখিনি শুনি আছোঁ মই। আৰু এই 10 মিনিটমান পিছতে এয়া দেখিছে এইখিনি হৈ গ'ল। খুব ধুনীয়া এটা কালাৰো আহিল। আৰু এতিয়া ইয়াত দিম মানে অকণমান নেমুৰ ৰস। মানে এইখিনি বস্তুখিনিৰ পৰিমাণ অনুসৰি নেমুখিনিৰ ৰসটো উলিয়াই লৈ ইয়াত দিলোঁ। তাৰমানে যদি অলপমান কিবা সন্দেহ থাকে বা অকণমান খজুৱাৰ নিচিনা ভাৱ থাকে, তেতিয়াহ'লে এইখিনি নেমুৰ ৰসটোৱে নাইকিয়া কৰি দিব। গতিকে আপোনালোকে এইখিনি মনত ৰাখিব, মানে নেমুৰ ৰসটো দিলে মানে হেৰিটো নাইকিয়া হয় বুলি। জানে বাৰু, যিসকলে নাজানে সেইসকলক কৈছোঁ বাৰু। আৰু এইফালে ৰাতিয়ে মই নাৰিকল কাটি ৰুকি মানে থৈ দিছিলোঁ। আৰু ৰাতিপুৱা শুই উঠিয়ে কি মানে চাহখিনি খাই কি এইখিনিত মানে নাৰিকলৰ লাড়ু বনাবলৈ লৈছোঁ। ঈদৰ নাস্তাবোৰ এটি এটিকৈ মানে বনাই আছোঁ। আৰু মই ভিডিঅ'টো গম পাইছে, মই এদিনতে কৰা নাই, 2-3 দিনতে কৰিছোঁ। তাৰমানে এদিনতে মই কৰিবৰ কাৰণে নোৱাৰোঁ। আৰু এয়া দেখিছে অকণমান ঢিলা হৈছে, এইখিনি হোৱাগৈ নাই। আকৌ এয়া এবাৰ মই এইখিনি এয়া দেখিছেনে, বেছি এনেকৈ লুজ হৈ থাকিলে বস্তুখিনি আকৌ ভাজিব লাগিব। মানে এইটো অকণমান মানে সময় লাগে আৰু খুব মানে কম জুইত দিব লাগে, একদম চিমত দি লৈ মানে লৰুৱাই থাকিবলৈ। ওপৰটো যেতিয়া বগা হৈ আহিব তেতিয়াই মানে জানিব লাগিব যে নাৰিকলখিনি মানে হৈছে, নাৰিকলৰ লাড়ুটো হ'বগৈ আৰু। আৰু এনেদৰে মানে খুব হাতখন এৰিব নোৱাৰি, তাৰমানে লৰুৱাই থাকিব লাগে, কাৰণ যদি লাগি যায় তেতিয়াহ'লে বৰবাদ গোটেইখিনি, বগা মানে হেৰিটো নাথাকিব। নাৰিকলৰ লাড়ুটো বনাবলৈ অকণমান ধৈৰ্য লাগে। অকণমান মানে কি, বহুতখিনি ধৈৰ্য লাগে আৰু এইখিনি বনাবলৈ। কাৰণ মানে অকণমান মানে হেৰফেৰ হ'ব নোৱাৰিব, হাতখন মানে আঁতৰাব পৰা নাযাব। আৰু গৰমে গৰমে বস্তুটো মানে চাব লাগে। আৰু এইবাৰ মই 2 মিনিটমান লৰোৱাৰ পিছত, প্ৰথমবাৰটো নহ'লে, এইবাৰ 2 মিনিটমান লৰোৱাৰ পিছত মানে এতিয়া আকৌ মই চাইছোঁ, এয়া হৈছেগৈ আৰু হাত একদম মানে পুৰি ৰঙা হৈ গৈছেগৈ। এনেদৰে গৰমে গৰমে বনাব লাগে। আৰু এইটো হৈছে আৰু এইটো হৈছে আৰু খুব
ধুনীয়া এটা চেণ্ট, নাৰিকলৰ চেণ্টটো আহে যেন ভাল লাগে চেণ্টটো। আৰু এনেকৈ মানে বনালোঁ এটা এটাকৈ মই। আৰু এনেদৰে মই ঈদৰ আগমুহূৰ্তলৈকে এনেদৰে কাম বন কৰিলোঁ, কেনেদৰে আপোনালোকক দেখুৱালোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু শেষলৈকে নাৰিকলৰ লাড়ুকেইটা মই ৰুকি মাকি গোটেইখিনি এনেদৰে বনালোঁ। আৰু মোৰ নাৰিকলৰ লাড়ু ৰেডি, আপোনালোক আহিব। ইমান বেছি বৰষুণ হৈছে এইকেইদিন, মানে বতৰে কৈছে, জাননী দিছে, বতৰ মানে বিজ্ঞানীয়ে জাননী দিছে এইকেইদিন বৰষুণে থাকিব। আৰু এই বৰষুণ হোৱাৰ কাৰণে আমাৰ মানে বহুতেই অসুবিধা হৈছে, কাৰণ আৰু গৰু উলিয়াব পৰা নাই। গোহালিত আছেই গৰু, এয়া দেখিছেনে, গোহালিত আছেই গৰু। কাৰণ বৰষুণৰ কাৰণে তাক উলিয়াই দিব পৰা নাই, সি ভিতৰতে সোমাই আছে, সি মানে আৰু এয়া চাওক গেলা বতৰ, একদম পুৰা বতৰ একেবাৰে গেলি আছে ঠাইবোৰ। এয়া কাপোৰ শুকুৱাই নাই, কাপোৰো কিছুমান ধুবলৈ আছেই, কাপোৰো শুকোৱা নাই।